ছাত্ৰ-ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিকন সমলৰ সমল নং 1ৰ গণিতৰ প্ৰশ্ন উত্তৰ আজি কৰিব ওলাইছো। প্ৰশ্নখিনি পেজ নম্বৰ 11ত আছে। 5 নম্বৰতে আছে শুদ্ধ নে অশুদ্ধ লিখা কাষৰ বাকচত লিখা। ইয়াতে বাকচকেইটা দিয়া আছে, ইয়াতে শুদ্ধ নে অশুদ্ধ সেইবোৰ লিখিব লাগিব। প্ৰশ্নকেইটা হৈছে 1 নম্বৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। 2 নম্বৰটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। 3 নম্বৰটো হৈছে 0 এটা স্বাভাৱিক সংখ্যা আৰু 4 নম্বৰটো হৈছে 0টো এটা পূৰ্ণ সংখ্যা। 5 নম্বৰটো হৈছে 0টো অখণ্ড সংখ্যা। এইখিনিৰ উত্তৰ কৰিবলৈ যাওঁতে আমি আগতে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা এইবোৰ কি সেইবোৰ আগতে জানি ল'ব লাগিব। ইয়াৰ বাবে মই এখন বহীত সংখ্যা ৰেখা এডাল আঁকি লৈছোঁ স্কেলৰ সহায়ত। তোমালোকে দেখিছা ইয়াতে যিবোৰ চেণ্টিমিটাৰৰ দাগ আছে তাতে মই দাগ দি লৈছোঁ আৰু ইয়াতে ধনাত্মক সংখ্যাবোৰ লিখা আছে 0ৰ পৰা আৰম্ভ কৰি 0, 1, 2, 3, 4 এনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈছে আৰু 0টোৰ বাওঁফালে থাকিব -1, -2, -3 এনেদৰে -4, -5 এনেদৰে গৈ থাকিব ক্ৰমান্বয়ে। এতিয়া আমাক যিটো কৈছে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা সেইবোৰ আমি জানিবলৈ ইয়াত আমি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা। 1ৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে এইফালে সোঁহাতে বাঢ়ি যাই থাকে। আমি এনেদৰে লিখিম যে 1টো প্ৰথম স্বাভাৱিক সংখ্যা, তাৰপিছত ক্ৰমান্বয়ে 2, 3, 4, 5, 6 এনেকৈ এইবোৰ আটাইবোৰ স্বাভাৱিক সংখ্যা। তাৰপিছত আছে পূৰ্ণ সংখ্যা। আমি জানিব লাগিব যে পূৰ্ণ সংখ্যাটো সদায় 0ৰ পৰা ষ্টাৰ্ট হয়। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। এনেদৰে মনত ৰাখিবলৈ তোমালোকে এনেকৈ চিত্ৰ এটা আঁকি ল'বও পাৰা। তাৰপিছত তোমালোকে এনেকৈ এখন বৰ্ডত পেপাৰ এখনত লিখি পেলাই থৈ দিব পাৰা যে স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। 0, 1, 2, 3 এই আটাইবোৰ কি হয় পূৰ্ণ সংখ্যা। এতিয়া যে 0টোৰ বাওঁফালে আছে -1, -2, -3 এইবোৰনো কি হয়? এইবোৰো কি হয় এই আটাইবোৰ -1, -2, -3 এই গোটেইখিনি আৰু 0 আৰু 1, 2, 3, 4 এইবোৰ যোগাত্মক। এই আটাইবোৰ আমি একেলগে কওঁ অখণ্ড সংখ্যা। অখণ্ড সংখ্যাবোৰ এফালেও গৈ আছে সোঁহাতেও 0 আৰু 0ৰ বাওঁহাতেও গৈ আছে 0টো আনকি অখণ্ড সংখ্যা। এই আটাইবোৰ যিবোৰ আমি ইয়াত সংখ্যা ৰেখাত দেখিছোঁ এই আটাইবোৰে কি হয় অখণ্ড সংখ্যাৰ ভিতৰত পৰে। এতিয়া আমি প্ৰশ্নখিনিলৈ পুনৰ আহোঁ। ইয়াত 1 নম্বৰতে আছিল আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। ইয়াতে মই কি লিখিছিলোঁ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হৈছে, গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। এইটো কি হ'ব শুদ্ধ। তোমালোকে বাকচটোৰ ভিতৰত শুদ্ধ বুলি লিখি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। ইয়াতে আমি লিখিয়ে থৈছিলোঁ যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিহৰ পৰা আৰম্ভ হৈছে 0, গতিকে এইটো কি হ'ব শুদ্ধ। নেক্সট প্ৰশ্নটো হৈছে 0টো এটা স্বাভাৱিক সংখ্যা। আমি পুনৰ ৰেখাডাললৈ যাম। স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হৈছে 1ৰ পৰা। এই স্বাভাৱিক সংখ্যাৰ ভিতৰত আমাৰ 0টো নাই পৰা। 0টো স্বাভাৱিক সংখ্যাৰ যিটো আমি লাইন টানি দিছোঁ তাৰ পৰা বাহিৰত আছে। ইয়াত যিটো প্ৰশ্ন দিছিল 0টো এটা স্বাভাৱিক সংখ্যা সেইটো কি হ'ব অশুদ্ধ। নেক্সট প্ৰশ্ন 4 0টো এটা পূৰ্ণ সংখ্যা। এইটো কি হয় শুদ্ধ, যিহেতু আমি 0টো পূৰ্ণ সংখ্যা 0 বুলি আমি জানো আৰু ইয়াৰ পৰা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0, গতিকে ইয়াতে লিখিম শুদ্ধ। নেক্সট 0টো অখণ্ড সংখ্যা। আমি অখণ্ড সংখ্যাৰ যিটো লাইন দিছিলোঁ এই আটাইবোৰ অখণ্ড সংখ্যা 0টো অখণ্ড সংখ্যাৰ ভিতৰত পৰে, গতিকে এইটো কি হ'ব শুদ্ধ।
এতিয়া আমি 6 নং প্ৰশ্নলৈ আহোঁ প্ৰশ্নটো হৈছে তলৰ অখণ্ড সংখ্যাসমূহৰ ক্ষেত্ৰত উপযুক্ত হোৱাকৈ এইকেইটা চিন ব্যৱহাৰ কৰা এইটো হৈছে গ্ৰেটাৰ দেন এইটো ইকুৱেল চিন সমান চিন এইটো লেছ দেন এতিয়া এটো আছে 0 আৰু মাজতে খালি বাকচটো আছে আমি ইয়াতে চিনটো বহাব লাগে আৰু ইয়াত আছে -2 আমি এই সংখ্যা ৰেখাডালত পুনৰ চাম আমি যে এটো হল 0 আৰু ইয়াৰ ইফালে যিমান আছে এইবোৰ গোটেই আটাইবোৰ ডাঙৰ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে আৰু 0ৰ ইফালে আটাইবোৰ কি হৈছে সৰু হৈ গৈ আছে বাওঁহাতে যিমানে গৈছে হিমানে সৰু হৈ গৈ আছে আমাক সংখ্যাটো দিছিল 0 আৰু -2 এটো 0টো -2ৰ সোঁহাতে আছে সোঁহাতে থকাবোৰ সদায় ডাঙৰ হয় গতিকে -2 কৈ 0টো কি হ'ব ডাঙৰ হ'ব গতিকে আমাৰ 0টো যোনফালে আছে হেইটোৰ ফালে আমি গ্ৰেটাৰ দেন চিন দিম তাৰ মানে 0 কাটকৈ ডাঙৰ -2তকৈ ডাঙৰ নেক্সট বি কোৱেশ্চন নম্বৰ +2 এটো 2 আছে প্লাস -2 এটা খালি ঠাই আছে -3 প্লাস -6 এটো আমি কৰি চাওঁ বহিত লিখি লৈছো শুদ্ধ উত্তৰটো পাবলৈ আমি এটো কৰি চাব লাগিব ইয়াত কি কৰিম বাওঁহাতে 2 প্লাসে মাইনাসে পূৰণ হৈ মাইনাস হ'ব ইফালে 2 হ'ব এটো খালি ঠাইটো আমি বহুৱাম পিছত কি হয় এটো -3 এতে বহুৱাম প্লাসে মাইনাসে কি হ'ব মাইনাস লগতে 6 আহিলে এতিয়া 2ৰ পৰা 2 বিয়োগ কৰিলে কি হয় 0 হয় তাৰ পিছত ইয়াত আছে কি -3 আকৌ -6 তাৰ মানে দুইটাই মাইনাস আছে গতিকে মাইনাসে হ'ব কি হ'ব দুটা যোগ হৈ যাব 3 আৰু 6 যোগ কৰিলে 9 হয় এতে কিমান হল -9 আৰু 0 আমি আগতে পাইছো যে 0 মাজতে আছে আৰু মাইনাস চিনবোৰ বাওঁহাতে আছে প্লাস চিনৰ অংকবোৰ সোঁহাতে আছে গতিকে -9 তাৰ মানে ই কি হ'ব 0তকৈ কি হ'ব সৰু হ'ব তাৰ মানে 0টো -9তকৈ ডাঙৰ 0ৰ ফালে আমি কি দিম গ্ৰেটাৰ দেন চিন দিম গতিকে ইয়াতে আমি এটো চিন দিম তাৰপিছত নেক্সট আছে 4 আৰু এটো আছে -7 একেবাৰে সহজ এটো আমি আৰু কৰিবই নালাগে অংক ইয়াত দেখিছো এটো পজিটিভ যুগ্ম আৰু এটো অযুগ্ম তেতিয়াহলে কোনটো ডাঙৰ হ'ব নিশ্চয় যুগ্ম সংখ্যাটো ডাঙৰ গতিকে এটো আমি এনেকৈ দিম আকৌ ইয়াত আছে -6 আৰু ইফালে আছে -5 প্লাস -1 এটো আমি বাওঁহাতৰ সোঁহাতৰখিনি কৰি লওঁ আমি এনেকৈ পাতি লৈছো এটো -6টো থাকিবই বাওঁহাতে আৰু ইফালে খালি বাকচটো আছে এটো -5 হ'ব প্লাসে মাইনাসে -1 হ'ব তো -6 আছে বাকচটো আছে -5 আৰু -1 দুটাই মাইনাসত আছে মাইনাসে হ'ব 5 এবাৰ বিয়োগ আছে আৰু 1 এবাৰ বিয়োগ আছে তাৰ মানে 5 টকা ধাৰ কৰিলো আকৌ 1 টকা ধাৰ কৰিলো ধাৰ কিমান হ'ল 6 টকা হ'ল এফালেও -6 এফালেও -6 তাৰ মানে দুইটা কি হয় সমান তেন্তে আমি ইয়াতে লিখিম সমান চিন নেক্সট আছে ই -1 + 4 ব্ৰেকেটৰ ভিতৰত প্লাস আকৌ -17 + 25 এইটো খালি বাকচটোত আমি বহাব লাগিব চিনটো ইফালে আছে -20 এটো পুনৰ বহিত পাতি লৈছো আমি কৰি লম এটো -1 আৰু +4 আছে এখিনি ব্ৰেকেটৰ ভিতৰত আছে ব্ৰেকেটৰ কাম আগত কৰিব লাগে গতিকে আমি +4ৰ পৰা -1 কৰিম তাৰ মানে 4ৰ পৰা 1 বিয়োগ কৰিম কিমান হ'ব 3 হ'ব এই ব্ৰেকেটটোৰ এইখিনি পৰা আমি পালো 3 প্লাস এইখিনিৰ ভিতৰত আমি কাম কৰিব লাগিব 25 প্লাস আছে -17 আছে 25ৰ পৰা 17 বিয়োগ কৰিম কিমান হ'ব 8 25ৰ পৰা 17 বিয়োগ কৰিলে 8 হয় আৰু ইয়াত আছে কিমান -20 তো ব্ৰেকেটৰ ভিতৰত এফালে 8 3 কিমান 11 আৰু ইফালে ব্ৰেকেটত আছে -20 এইটো যোগাত্মক সংখ্যা এইটো বিয়োগাত্মক সংখ্যা গতিকে কোনটো ডাঙৰ নিশ্চয় 11 টো ডাঙৰ যদিও আমি 20 দেখিছো এটো তোমালোকে ভুল নকৰিবা কিন্তু ইয়াৰ আগত কি চিন আছে মাইনাস গতিকে এইটো সদায় সৰু কাটকে 11তকৈ সৰু গতিকে ইয়াতে চিনটো আহিব এটো 6 নম্বৰৰ শেষ হ'ল এবাৰ আমি আহো 7 নম্বৰলৈ তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ বাকচত লিখা 1 নম্বৰ আছে এটো আছে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যায় আবদ্ধ বিধি মানে এটো আমি শুদ্ধ নে অশুদ্ধ কৰিম ইয়াত যেহেতু অখণ্ড সংখ্যাৰ কথা কৈছে আমি অখণ্ড সংখ্যালৈ পুনৰ আহো যোগ প্ৰক্ৰিয়া যোগ থাকিব লাগিব তাতে যোগ চিন আৰু অখণ্ড সংখ্যা ল'ব লাগিব
এতিয়া আমি অখণ্ড সংখ্যাবোৰ কি আছিল আমি জানো এইবোৰ যিকোনো ইয়াৰ এই আটাইবোৰ কি হয় অখণ্ড সংখ্যা এতিয়া আমি যিকোনো অখণ্ড সংখ্যা এটা দুটা লম এটা ধৰা আমি 5 ললো আৰু আনটো -8 ললো -8 এই দুটা অখণ্ড সংখ্যা এটা 5 আৰু আনটো -8 এটা যোগ সাপেক্ষে বুলি কৈছে এইবোৰ অখণ্ড সংখ্যা তোমালোকে সবেই জানা যোগ সাপেক্ষে বুলি কৈছে গতিকে আমি যোগ চিন দিম মাজতে এতিয়া এই দুটা যোগ কৰাৰ পিছত যেটো উত্তৰ ওলাব হেতু যদি অখণ্ড সংখ্যা হয় তেতিয়া হলে আবদ্ধ বিধি মানি চলে উত্তৰটো শুদ্ধ হ'ব গতিকে আমি কৰি চাও এটো আছে 5 প্লাস এ মাইনাস কি হৈ যাব -8 হ'ব এতিয়া 8 ৰ পৰা 5 বিয়োগ কৰিম যেহেতু এইটো দেখাত ডাঙৰ নহয় জানো গতিকে 8 ৰ পৰা 5 বিয়োগ কৰা মানে কিমান 8 ৰ পৰা 5 বিয়োগ কৰিলে 3 হয় কাৰ পৰা বিয়োগ কৰিছিলো 8 ৰ পৰা তাৰ আগত কি চিন আছিল মাইনাস গতিকে উত্তৰটো মাইনাস হ'ব এতিয়া -3 টো অখণ্ড সংখ্যা হয় নে নহয় আমি ইয়াত চাম অখণ্ড সংখ্যা এইবোৰ ইয়াত -3 হয় নে এটো কি হয় অখণ্ড সংখ্যা এটো আমি -3 টো অখণ্ড সংখ্যা পালো আমি কি ধৰিছিলো 5 আৰু -8 এই দুটাও কি আছিল অখণ্ড সংখ্যাই আছিল অখণ্ড সংখ্যাৰ যোগ কৰাৰ পিছতো অখণ্ড সংখ্যাই ওলাল গতিকে উত্তৰটো কি হ'ব শুদ্ধ তাৰ মানে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই আবদ্ধ বিধি মানে উত্তৰটো কি লিখিম শুদ্ধ নেক্সট প্ৰশ্ন বি বিয়োগ সাপেক্ষে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই আবদ্ধ বিধি নামানে বুলি কৈছে মানে নে নামানে ইয়াত নামানে বুলি কৈছে আমি চাই লওঁ টেষ্ট কৰি এবাৰো আমি দুটা অখণ্ড সংখ্যা লম এটা 15 আৰু এটা ধৰা 10 বিয়োগ সাপেক্ষে বুলি কৈছে আগতে যোগ বুলি কৈছিল এবাৰ বিয়োগ বুলি কৈছে গতিকে আমি কি কৰিম বিয়োগ কৰিম 15 - 10 তেতিয়া কি হ'ব 15 ৰ পৰা 10 বিয়োগ কৰিলে কি হয় 5 হয় এটো কি হ'ল এই দুটাটো অখণ্ড আছিল এটো কি হ'ল অখণ্ড সংখ্যা বা আমি 10 ৰ পৰা যদি 15 বিয়োগ কৰো কি হ'ব -5 হ'ব কাৰণ 15 ৰ পৰা 10 বিয়োগ কৰিলে 5 হয় 15 ৰ পৰা কৰিছিলো মাইনাস গতিকে এটো মাইনাস এটো কি হৈছে অখণ্ড সংখ্যাই ওলাইছে গতিকে বিয়োগ সাপেক্ষে কি হয় অখণ্ড সংখ্যাই আবদ্ধ বিধি মানে কিন্তু প্ৰশ্নত কি দিছে নামানে গতিকে এটো কি হ'ব অশুদ্ধ নেক্সট সি টো হৈছে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যাই আবদ্ধ বিধি মানে এটো আমি কৰি চাও আমি যিকোনো দুটা পূৰ্ণ সংখ্যা ললো ধৰা 3 আৰু 4 হয়নে আমি ইয়াত চাইছিলো যে কি পূৰ্ণ সংখ্যা এবোৰ 0 ৰ পৰা আৰম্ভ হৈছে আমি 3 আৰু 4 লৈছো তোমালোকে যিকোনো লব পৰা একেই কথা হ'ব এতিয়া আমি যদি 3 ৰ পৰা যদি 4 বিয়োগ কৰো কি হ'ব 4 ৰ পৰা 3 বিয়োগ কৰিলো ধৰা কি হল 1 হল কাৰ পৰা বিয়োগ কৰিছিলো 4 ৰ পৰা গতিকে উত্তৰত কি হ'ব মাইনাস চিন হ'ব যেহেতু 4 ৰ আগত মাইনাস আছে এটো কি হয় এটো পূৰ্ণ হয় জানো পূৰ্ণ সংখ্যা নহয় -1 টো পূৰ্ণ সংখ্যা নহয় ইয়াতে চাব পাৰা পূৰ্ণ সংখ্যা 0 ৰ পৰা আৰম্ভ হৈছে -2 0 ৰ বাহিৰত আছে গতিকে -1 টো পূৰ্ণ সংখ্যা নহয় আমাক ইয়াক বিধি মানে বুলি কৈছে এটো কি হৈছে নামানে গতিকে এটো কি হ'ব শুদ্ধ নহয় কি হ'ব অশুদ্ধ তাৰ পিছৰটো আছে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে আমাৰ আছিলে যে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি a + b = b + a এটো মানে হয়নে আমি যদি উদাহৰণ দিও a মানে ধৰা 3 আৰু b মানে ধৰা 5 হয়নে দুটা প্লাস কৰিলো কিমান হ'ল 3 + 5 8 হ'ল ঠিক তেনেৰে b + a তাৰ মানে b টো কিমান ধৰিছিলো 5 ধৰিছিলো প্লাস a মানে কিমান ধৰিছিলো 3 ধৰিছিলো কিমান হ'ব 8 হ'ব দুটা কি হৈছে সমানে হৈছে নহয় জানো গতিকে যোগ প্ৰক্ৰিয়া সাপেক্ষে কি হৈছে আবদ্ধ বিধি ক্ৰম বিনিময় বিধি অখণ্ড সংখ্যাই মানে কিন্তু আমাৰ প্ৰশ্নত কি দিছে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে এটো কি হ'ব অশুদ্ধ Question number E বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে এটো আমি বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে কৰি চাম তাৰ মানে a - আৰু
বি মাইনাছ এ এই দুটা সমান হয় নে নহয় সেইটো চাম আমি এ মানে আগৰ উদাহৰণটোতে চাওঁ এ মানে কি ধৰিছিলোঁ 3 আৰু বি মানে কি ধৰিছিলোঁ ইয়াতে এইটো 5 ধৰিছিলোঁ নহয়নে গতিকে 5 লিখিম মাইনাছ কৰিম কি হ'ব এ মাইনাছ বি মানে 3 মাইনাছ 5 5ৰ পৰা 3 বিয়োগ কৰিলে কি হয় 2 হয় 5ৰ পৰা বিয়োগ কৰিছিলোঁ মাইনাছ চিন আহিছে নহয়নে গতিকে এইটো -2 আকৌ বি মাইনাছ এ বি মানে কি আছিল 5 আছিল 5 লিখিলোঁ মাইনাছ এ মানে কি আছিল 3 আছিল গতিকে 3 লিখিলোঁ 5ৰ পৰা 3 বিয়োগ কৰিলে কি হয় 2 হয় ইয়াত +2 ইয়াত কি আছে -2 এই দুটা কি হৈছে একে সমান হৈছেনে বাৰু এটা প্লাছ আছে এটা মাইনাছ আছে গতিকে এইটো সমান নহয় ইয়াতে কি লিখিম ইজ নট ইকুৱেল এইটো কি হৈছে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি নামানে কিন্তু প্ৰশ্নত কি দিছিল ক্ৰম বিনিময় বিধি মানি চলে এইটো কি হ'ব অশুদ্ধ এবাৰ এফলৈ আহিছোঁ যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে ইয়াৰ বাবেও আমি উদাহৰণ দি কৰি চাওঁ সহযোগ বিধি কৰিবলৈ আমি এ বি চি তিনিটা আমি অংক সংখ্যা ল'ব লাগিব এৰ মান লৈছোঁ ধৰা 8 বিৰ মান ধৰিছোঁ ধৰা -9 আৰু চিৰ মান ধৰিছোঁ 15 যিকোনো তোমালোকে ধৰিব পাৰা এতিয়া আমি কি কৰিব লাগিব সহযোগ বিধি এনেকুৱা এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ চি এনেদৰে হ'ব লাগিব তাৰমানে এইখিনি কৰিলে যিটো হ'ব এইখিনি কৰিলেও সেই একেটা হ'ব লাগিব এতিয়া আমি এইকেইটা ধৰি লৈছিলোঁ গতিকে এইখিনি আমি ইয়াত এপ্লাই কৰি চাওঁ আমি বাওঁ হাতৰখিনি পাতি চাওঁ এ মানে কি আছিলে এ প্লাছ বি প্লাছ চি বাওঁ হাতে কি আছিলে এ মানে কি আছিলে 8 প্লাছ চিন আছে প্লাছ দিম বি মানে কি আছে -9 যেহেতু মাইনাছ আছে গতিকে এটা ব্ৰেকেট লাগিব আৰু এইটো এটা ব্ৰেকেট আছে গতিকে ইয়াত আমি দ্বিতীয় বন্ধনী সেকেন্ড ব্ৰেকেট দিম প্লাছ চি মানে কি আছে আকৌ আমাৰ 15 গতিকে এইখিনি আমি কৰি চাওঁ কি হয় 8 আছে প্লাছে মাইনাছে পূৰণ হ'লে মাইনাছ হ'ব 9 হ'ব দ্বিতীয় বন্ধনীও দিব পাৰা প্লাছ 15 এতিয়া আমাৰ কি হ'ব 8 -9 তাৰমানে 9 পৰা 8 বিয়োগ কৰিম কি হ'ব 1 হ'ব 9ৰ পৰা কৰিছিলোঁ মাইনাছ আছিল আগত গতিকে ইয়াতো মাইনাছ চিন হ'ব প্লাছ 15 এতিয়া 15ৰ পৰা 1 বিয়োগ কৰিম 15ৰ আগত প্লাছ চিন আছে এইটো মাইনাছ আছে গতিকে 15ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব 14 নেক্সট আমি আকৌ এইটো এপ্লাই কৰিম এইটো এ প্লাছ বি প্লাছ চি এইটো আছিলে 8 এ মানে প্লাছ -9 আছিলে বি প্লাছ 15 চি যেহেতু এইটো মাইনাছ আছে গতিকে এইটো সেকেন্ড ব্ৰেকেট আমি ইয়াৰ কাৰণে সেকেন্ড ব্ৰেকেট দিম এইটোতো সেকেন্ড ব্ৰেকেট দিম 8 প্লাছ -9 প্লাছ 15 -9 লিখিলোঁ প্লাছ 15 লিখিলোঁ 8 প্লাছ 15ৰ পৰা 9 বিয়োগ কৰিম কিমান হ'ব 6 নহয়নে 15ৰ পৰা 9 বিয়োগ কৰিলে 6 15ৰ আগত প্লাছ চিন আছিল গতিকে এইটো মাইনাছ চিন আছিল এইটো কি হ'ল উত্তৰ কি হ'ব 15ৰ পৰা প্লাছ চিনৰ পৰা মাইনাছ কৰোঁতে এইটো উত্তৰ কি হৈছে 6 + 6 ওলাইছে তে 8 6 কিমান হ'ব 14 ইয়াতো আমাৰ 14 ওলাইছে 14 ইয়াতো 14 গতিকে আমাৰ কি হ'ব a প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু a প্লাছ বি প্লাছ চি এইটো আমাৰ মিলি গৈছে কিন্তু প্ৰশ্নত আমাক কি কৈছিল যোগ প্ৰক্ৰিয়া আমি যোগ কৰিলোঁ সাপেক্ষে অখণ্ড সংখ্যা আটাইবোৰ অখণ্ড সংখ্যাই লৈছোঁ সহযোগ বিধি যিটো আমাৰ এনেকৈ কৰাটো ব্ৰেকেট দি পেলাই কৰাটো এইটো সহযোগ বিধি বুলি কয় মানি নচলে বুলি কৈছে কিন্তু আমি প্ৰমাণ কৰিলোঁ যে মানি চলে গতিকে এইটো নচলে বুলি কৈছে এইটো কি হ'ব অশুদ্ধ তাৰপিছত হৈছে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে আগৰটোত এতিয়া যোগ সাপেক্ষে আছিল গতিকে এনেকুৱা হৈছে এতিয়া বিয়োগ সাপেক্ষে মানে কি হ'ব a মাইনাছ বি মাইনাছ চি ইজ ইকুৱেল টু a মাইনাছ বি মাইনাছ চি এইটো সাপেক্ষে আমাৰ এইটো সমান চিন হয়নে নহয় এতিয়া মই এনেই দি দিলোঁ কিন্তু সমান হয়নে নহয় আমি পৰীক্ষা কৰিম তাৰ বাবে আমি আগৰ দৰে a b c যি মান লৈছিলোঁ সেয়ে ল'ম গতিকে আমি বাওঁ হাতৰখিনি কৰি চাওঁ a মাইনাছ বি মাইনাছ চি a মানে আছিল আমাৰ 8 মাইনাছ বি মানে আছিল -9 এইখিনি তাৰপিছত এইটো ব্ৰেকেট আছে দ্বিতীয় বন্ধনী আমি দিম তাৰপিছত মাইনাছ চি মানে আছিল অনলি 15 গতিকে 15 লিখিলোঁ এতিয়া আমি ইয়াক কৰিম
8 লিখিম মাইনাছে মাইনাছে প্লাছ হৈ যাব 9 হ'ব তাৰপিছত -15 8 9 কিমান 17 -15 এতিয়া 17 পৰা 15 বিয়োগ কৰিলে কিমান হয় 2 হয় এটো হল আমাৰ বাওফালৰখিনি আৰু ইয়াত ওলাইছে +2 নেক্সট আমি মাইনাস সোঁ হাতৰখিনি কৰিম সমান চিনৰ a - b - c a মানে কি আছে 8 মাইনাস দ্বিতীয় বন্ধনী দিম b মানে কি আছিল আমাৰ -9 আছিল মাইনাস c মানে কি আছিল 15 এতিয়া 8 মাইনাস ব্ৰেকেটৰ ভিতৰত -9 -15 8 মাইনাস -9 আৰু -15 দুইটাই বিয়োগ আছে গতিকে বিয়োগেই হ'ব আৰু দুটা কি হৈ যাব যোগ হ'ব মানে 9 টকা ধাৰ আকৌ 15 টকা ধাৰ তাৰ মানে ধাৰতে গতিকে বিয়োগ হ'ব আৰু দুইটা যোগ হ'লে কিমান হ'ব 24 এতিয়া আমাৰ কি হ'ব 8 মাইনাছে মাইনাছে +24 তাৰ মানে কিমান হ'ল 32 ইয়াত ওলালে 32 কিন্তু আগত কিমান আছিল 2 গতিকে এইটো আমাৰ a - b - c এটো কি হ'ব a - b - c লগত সমান নহয় গতিকে প্ৰশ্নত যি দিছিল বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে এটো কি হ'ব শুদ্ধ h ৰ ক্ষেত্ৰত যেটো আমি আগতে কৰি থৈছো চাবা তিনিটা অখণ্ড সংখ্যা a b আৰু c ৰ ক্ষেত্ৰত a + b + c is not equal to a + b + c এটো সমান নহয় বুলি কৈছে আৰু a b c কি হয় অখণ্ড সংখ্যা কিন্তু আমি f ত ইতিমধ্যে আমি প্ৰমাণ কৰিলো যে a + b + c is equal to a + b + c এটো আমি যেটো উদাহৰণ সহ আমি a b c এনেকে মান লৈছিলো এই আটাইবোৰ অখণ্ড সংখ্যা লৈছিলো আৰু কৰাৰ পিছত আমাৰ বাও হাতৰখিনি 14 ওলাইছিল সোঁ হাতৰখিনিও 14 ওলাইছিল গতিকে এটো শুদ্ধ সমান হ'ব কিন্তু প্ৰশ্নত কি দিয়া আছে সমান চিন দিয়া নাই তাৰ মানে এটো কি হ'ব অশুদ্ধ তাৰ পিছৰটো আহিলো I question number I to a minus b is equal to b minus a আমি question number e তে কৰিছিলো নহয় নে তোমালোকে চাবা a minus b is not equal to b minus a আৰু b কি হয় অখণ্ড সংখ্যা আমি a ধৰিছিলো 3 আৰু b ধৰিছিলো 5 গতিকে 5 আৰু 3 minus 5 তাৰ মানে উত্তৰটো কি ওলাইছিল -2 ইফালে b minus a b মানে 5 ধৰিছিলো 3 a মানে 3 আছিলে গতিকে 5 ৰ পৰা 3 বিয়োগ কৰোতে 2 ওলাইছে এটো ওলাইছে -2 এটো ওলাইছিল +2 এটো সমান নহয় গতিকে এটো সমান নহয় কিন্তু আমাক প্ৰশ্নত কি দিয়া আছে সমান বুলি দিয়া আছে এটো কি হ'ব অশুদ্ধ তাৰ পিছৰটো আছে যে a + b is equal to b + a এটো আমি question number d ত কৰিছিলো a + b is equal to b + a আৰু b যিকোনো আমি ধৰিছিলো অখণ্ড সংখ্যা 3 আৰু b টো 5 ধৰিছিলো আৰু দুটা যোগ কৰোতে কি হৈছিল a + b মানে 8 ওলাইছিল আকৌ b + a 5 + 3 তাত তেতিয়াও কি ওলাইছিল 8 ওলাইছিল গতিকে দুইটা কি হয় সমান চিন সমান হ'ব গতিকে এটো আমি কি লিখিম এটো শুদ্ধ গতিকে এতিয়ালৈকে আমি আটাইকেইটা উত্তৰ কৰিলো তোমালোকে চাই যাব পাৰা প্ৰথমটো আছিল 5 ৰ 1 নম্বৰ শুদ্ধ 5 ৰ 2 শুদ্ধ 5 ৰ 3 অশুদ্ধ 5 ৰ 4 শুদ্ধ 5 ৰ 5 শুদ্ধ তাৰ পিছতে 6 ৰ এইটো 0 is greater than -2 আৰু b টো greater than চিন হৈছে c টো 4 greater than হৈছে d টো সমান চিন হৈছে মাজত e টো হৈছে বাওফালৰখিনি greater হৈছে তাৰ পিছত 7 question number 7 কি হৈছে a টো হৈছে প্ৰথম শুদ্ধ b টো হৈছে অশুদ্ধ আৰু 7 c টো হৈছে অশুদ্ধ 7 d টো হৈছে অশুদ্ধ 7 e টো হৈছে অশুদ্ধ 7 f টো হৈছে অশুদ্ধ 7 g টো হৈছে শুদ্ধ 7 ৰ h হৈছে অশুদ্ধ 7 ৰ i টো হৈছে অশুদ্ধ আৰু 7 ৰ j টো হৈছে শুদ্ধ
আজিলৈ এইখিনিকে কৰিলোঁ। এইখিনি তোমালোকৰ প্ৰশ্ন উত্তৰ মই দিলোঁ। আগলৈ আৰু নেক্সট পেজ আমি কৰিম। এইটো পেজ নাম্বাৰ 11 আছিলে। এইখিনি চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ এৰিছোঁ।